নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আজি আমি এডিআৰই এই 4th গ্ৰেড 3rd গ্ৰেডৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিম। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব বুলি আশা কৰিলোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ক কাজিৰঙা, খ মানাহ, গ নামেৰি, খ ওৰাং। শুদ্ধটো হ'ব ক কাজিৰঙা। 2 নম্বৰ প্ৰশ্নটো হ'ল কাক বনফুলৰ কবি বুলি কোৱা হয়? ক জ্যোতিনাথ দুৱৰা, খ হেমচন্দ্ৰ বৰুৱা, গ লক্ষীনাথ বেজবৰুৱা, খ চন্দ্ৰকুমাৰ আগৰৱালা। শুদ্ধ উত্তৰটো হ'ব ক জ্যোতিনাথ দুৱৰা। 3 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যগৰাকীৰ নাম কি? ক পদ্ম ভূষণ, খ ননীগোপাল মহন্ত, তাৰপিছত ক দেৱপ্ৰসাদ বৰা, খ অমৰজ্যোতি চৌধুৰী। শুদ্ধ উত্তৰটো হ'ব খ ননীগোপাল মহন্ত। 4 নম্বৰ প্ৰশ্ন হ'ল কোনজন ব্যক্তিক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে? ক গোলাপ চন্দ্ৰ কাটাৰিয়া, খ জগদীশমুখী, গ লক্ষ্মণ প্ৰসাদ আচাৰ্য, খ জোনাকী বল্লভ পাটনায়ক। শুদ্ধ উত্তৰটো হ'ল গ লক্ষ্মণ প্ৰসাদ আচাৰ্য। 5 নম্বৰ প্ৰশ্ন হ'ল গাখীৰক দৈত পৰিণত কৰা এনজাইমটো কি? ক পেপচিন, খ পেটেলিন, গ ৰেনিন, খ নন অফ থিছ। শুদ্ধ উত্তৰটো হ'ব গ ৰেনিন। 6 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ গ্ৰুপ অফ কাউচ কালেক্ট? এ প্ৰাইড, বি পেক, চি হাৰ্ট, ডি স্কুল। ৰাইট এনচাৰটো হ'ব চি হাৰ্ট। 7 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ গ্ৰুপ অফ লায়ন্স কালেক্ট? এ প্ৰাইড, বি পেক, চি হাৰ্ট, ডি স্কুল। ৰাইট এনচাৰটো হ'ব এ প্ৰাইড। 8 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ গ্ৰুপ অফ ইলিফেণ্টছ কালেক্ট? এ প্ৰাইড, বি পেক, চি হাৰ্ট, ডি স্কুল। ৰাইট এনচাৰটো হ'ব চি হাৰ্ট। 9 নম্বৰ প্ৰশ্নটো হ'ল এক্সপ্ৰেছ মেন অৱ ইণ্ডিয়া কাৰ আত্মজীৱনী? ক নীতিন গাডকাৰী, খ ৰাজনাথ সিং, গ মনমোহন সিং, খ আটাইবোৰ অশুদ্ধ। শুদ্ধটো হ'ব ক নীতিন গাডকাৰী। 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? ক ৰবীন্দ্ৰনাথ ঠাকুৰ, খ বংকিম চন্দ্ৰ চেটাৰ্জী, গ পিগলি ভেংকায়া, খ জৱাহৰলাল নেহৰু। শুদ্ধ উত্তৰটো হ'ব গ পিগলি ভেংকায়া। 11 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত সদৌ অসম ৰায়সভা গঠন হৈছিল? ক 1930, খ 1931, ক 1932, খ 1933। শুদ্ধ উত্তৰটো হ'ব খ 1933 চনত। 12 নম্বৰ প্ৰশ্নটো হ'ল স্বৰ্ণ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ক গুৱাহাটী, খ দিল্লী, ক মুম্বাই, খ পাঞ্জাৱ। শুদ্ধ উত্তৰটো হ'ল খ পাঞ্জাৱ। 13 নম্বৰ প্ৰশ্নটো হ'ল কোন মাহত অম্বুবাচী মেলা পালন কৰা হয়? ক আহাৰ, খ ভাদ, গ ফাগুন, খ বহাগ। শুদ্ধটো হ'ল ক আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয়। 15 নম্বৰ প্ৰশ্নটো হ'ল নীলা বাইদেউ কাৰ ছদ্মনাম? ক নিৰ্মল প্ৰভা বৰদলৈ, খ ইন্দিৰা গান্ধী, ক মামণি ৰয়ছম গোস্বামী, খ ওপৰৰ এটা নহয়। শুদ্ধ উত্তৰটো হ'ল ক নিৰ্মল প্ৰভা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈক নীলা বাইদেউ ছদ্মনামেৰে জনা যায়। 15 নম্বৰ প্ৰশ্নটো হ'ল দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? ক চন্দ্ৰধৰ বৰুৱা, খ হেমচন্দ্ৰ গোস্বামী, গ ৰুদ্ৰ বৰুৱা, খ লীলাধৰ বৰুৱা। শুদ্ধ উত্তৰটো হ'ল খ লীলাধৰ বৰুৱা। 16 নম্বৰ প্ৰশ্ন হ'ল সন্তোষ ট্ৰফী কোন খেলৰ লগত জড়িত? ক ক্ৰিকেট, খ বেডমিণ্টন, গ ফুটবল, খ ভলীবল। শুদ্ধ উত্তৰটো হ'ল গ ফুটবল। ফুটবল খেলৰ লগত সন্তোষ ট্ৰফী জড়িত। 17 নম্বৰ প্ৰশ্ন হ'ল ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? ক লন টেনিছ, খ বেডমিণ্টন, গ ফুটবল, খ ক্ৰিকেট। শুদ্ধ উত্তৰ হ'ল ক লন টেনিছ। 18 নম্বৰ প্ৰশ্ন হ'ল নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? ক ৰবীন্দ্ৰনাথ ঠাকুৰ, খ সৰ্বপল্লী ৰাধাকৃষ্ণন, গ মোৰাৰজী দেশাই, খ গোপীনাথ বৰদলৈ। শুদ্ধ উত্তৰ হ'ল খ সৰ্বপল্লী ৰাধাকৃষ্ণন। 19 নম্বৰ প্ৰশ্নটো হ'ল আইন ই আকবৰী কাৰ ৰচনা? ক কলহান, খ তুলসীদাস, গ আবুল ফজল, খ কালিদাস। আইন ই আকবৰী আবুল ফজলৰ ৰচনা। গটো শুদ্ধ। 20 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক বাংগালুৰু, খ দিল্লী, গ গুজৰাট, খ মুম্বাই। শুদ্ধ উত্তৰ হ'ল খ দিল্লীত। দিল্লীত সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত। আজিৰ ভিডিঅ'টোত এই 20টা প্ৰশ্ন আলোচনা কৰিলোঁ। আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বিচাৰে আপোনালোকে তেতিয়াহ'লে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।